তাৰপিছত তোমালোকক এনেকৈও আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে বাৰ্নিং অফ নেচাৰেল গেছ এইটো আমাক এটা এক্সাম্পলৰ এক্সাম্পলৰ এটা ৰিয়েকশ্যনৰ সৈতে দেখুওৱা বা নেচাৰেল গেছ যেতিয়া বাৰ্ণ হয় কোনটো ৰিয়েকশ্যন ফ'ল' হয় আমাক দেখুওৱা গতিকে এই ৰিয়েকশ্যনটো হ'ব এইটো হৈছে তোমাৰ মিথেন নেচাৰেল গেছ হৈছে মিথেনৰ লগত অক্সিজেন লাগিব কাৰ্বন ডাই অক্সাইড প্ৰডিউচ হ'ব যোনটো এটা কি হয় যোনটো এটা গ্ৰীণ হাউচ গেছ আৰু লগতে ৱাটাৰ ভেপাৰ ৰিলিজ হ'ব আৰু নেচাৰেল গেছ যেতিয়া বাৰ্ণ কৰা হয় বাৰ্ণ কৰা মানে মই তোমাক ওপৰতো কৈছোঁ দহন মানে হৈছে যেতিয়া বস্তুটোৰ লগত কম্পাউণ্ডৰ লগত অক্সিজেন লগ লাগিব অক্সিজেনৰ লগত ৰিয়েকশ্যন হ'ব কাৰণ বাৰ্ণ কেতিয়া হয় সদায় ইন প্ৰেজেন্স অফ এয়াৰ বা ইন প্ৰেজেন্স অফ অক্সিজেন নেক্সট আমাৰ আহিলে এইটো অলপ আগতে যোনটো কৈছিলোঁ ফটোচিনথেচিছৰ সময়ত আমাৰ কোনটো ৰিয়েকশ্যন ফ'ল' হয় এইটো তোমালোকে ভালকৈ চাই যাবা ৰিয়েকশ্যনটো নেক্সট আমাৰ টাইপ অফ ৰিয়েকশ্যন ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হৈছে ডিকম্পজিশ্যন ৰিয়েকশ্যন এই ডিকম্পজিশ্যন ৰিয়েকশ্যনৰো তোমালোকে এক্সাম্পল চাই যাবা ইয়াতে আইৰণ অক্সাইড আইৰণ সালফেট বা ফেৰাছ সালফেট হিট কৰা হৈছে তেতিয়া আমাৰ ফেৰিক অক্সাইড যোনটো আইৰণ অক্সাইডে ফৰ্ম হৈছে আৰু লগতে ছালফাৰ ডাই অক্সাইড হুইচ ইজ এগেইন আ গ্ৰীণ হাউচ গেছ আৰু ছালফাৰ ট্ৰাই অক্সাইড ফৰ্ম হৈছে এইখিনি তোমালোকক বেলেঞ্চ কৰিবলৈ আহিব পাৰে গতিকে চাই যাবা আৰু এইটো কি টাইপৰ ৰিয়েকশ্যন হয় কম্বিনেশ্যন নে ডিকম্পজিশ্যন নে ডিছপ্লেচমেণ্ট কোনটো পৰিব এইটো আমি গম পাম যে এটা কম্পাউণ্ড ভাঙি দুটা বা তিনিটা কম্পাউণ্ড ফৰ্ম হৈছে গতিকে এই ৰিয়েকশ্যনটো হৈছে ওৱান কাইণ্ড অফ আ ডিকম্পজিশ্যন ৰিয়েকশ্যন আৰু ডিকম্পজিশ্যন ৰিয়েকশ্যনত সাধাৰণতে কি হয় যোনবোৰ ডিকম্পজিশ্যন ৰিয়েকশ্যনত আমাক হিট ইভলভ হয় সেইবিলাকক থাৰ্মেল ডিকম্পজিশ্যন বুলি কোৱা হয় এতিয়া কেলছিয়াম অক্সাইডটোক কি বুলি কোৱা হয় কেলছিয়াম অক্সাইড যোনটো CaO কেলছিয়াম অক্সাইডটো কি বুলি লগতে কোৱা হয় লাইম বা কুইক লাইম বুলি কোৱা হয় চূণ আৰু ইয়াৰ বহুত ইউজেছ আছে এটা হৈছে চিমেণ্ট ইণ্ডাষ্ট্ৰীত ইয়াৰ ইউজ হয় আৰু এটা ডিকম্পজিশ্যন ৰিয়েকশ্যনত যেতিয়া হিট দৰকাৰ হয় তেতিয়া তাক কোৱা হয় থাৰ্মেল ডিকম্পজিশ্যন কেলছিয়াম কাৰ্বনেট যেতিয়া ভাঙি যায় যেতিয়া হিট দিয়া হয় কেলছিয়াম অক্সাইড ফৰ্ম হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম হয় এতিয়া অলপ ওপৰত আমি কি পাইছিলোঁ এই ৰিয়েকশ্যনটোকে ওলোটাকৈ পাইছিলোঁ তাৰমানে কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড লগ লাগিছিলে তেতিয়া কেলছিয়াম কাৰ্বনেট ফৰ্ম হৈছিলে তোমালোকৰ নিশ্চয় মনত আছে এইটো ৰিয়েকশ্যনটো এই ক্ষেত্ৰত দুটা বস্তু লগ লাগি এটা হৈছিলে গতিকে এইটো হৈছে এটা কম্বিনেশ্যন ৰিয়েকশ্যন এতিয়া এইটোকে আমাক ওলোটা কৰি দিছে ইয়াতে হিট দৰকাৰ হৈছে হিট আমাক ৰিয়েকশ্যনটো দিব লগা হৈছে আমি মানে ৰিয়েকশ্যনটো হিট এবজৰ্ব কৰিছে আৰু কি হৈছে কেলছিয়াম অক্সাইড ফৰ্ম হৈছে কুইক লাইম ফৰ্ম হৈছে আৰু কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম হৈছে নেক্সট আৰু এটা ইয়াতে এক্টিভিটি দিয়া হৈছিলে তাৰ কনক্লুজনটো কি হিটিং অফ লিড নাইট্ৰেট এণ্ড এমিশ্যন অফ নাইট্ৰজেন ডাইঅক্সাইড হুইচ ইজ আগেইন আ গ্ৰীণ হাউচ গেছ ইয়াৰ ৰিয়েকশ্যনটো হৈছে তোমালোকে ভালকৈ চাই যাবা ৰিয়েকশ্যন লিখিবলৈ আহিবই তোমালোকক এইখিনি ভালকৈ তোমালোকে প্ৰেক্টিছ কৰি যাবা আৰু অলং উইথ দ্য বেলেঞ্চড ফৰ্ম একদম বেলেঞ্চ কৰি তোমালোকে প্ৰেক্টিছ কৰিবা তাৰপিছত তোমালোকক এনেকৈও আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে বাৰ্নিং অফ নেচাৰেল গেছ এইটো আমাক এটা এক্সাম্পলৰ এটা ৰিয়েকশ্যনৰ সৈতে দেখুওৱা বা নেচাৰেল গেছ যেতিয়া বাৰ্ণ হয় কোনটো ৰিয়েকশ্যন